তো নমস্কাৰ সকলোকে, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। তো পুৱাই মোবাইলটো হাতত লৈ ভ্লগ কৰিবলৈ আৰম্ভ কৰি দিলোঁ। এতিয়া বাজিছে প্ৰায় 9টামান বাজিছে আৰু এতিয়া যাব লৈছোঁ এটা কামলৈ। মানে আজি খানা এটাও আছে, লগতে অলপ কামো আছে। আৰু এইফালে মায়ে ধান মেলি দিছে, তো এয়াও ধানবিলাক দি আছে। তো আৰু আমাৰ সভা আহি আছে, সভাৰো ভ্লগ দিম। তো সভাত মানে আমাৰ ইয়াতে কি কৰে, চাউল দিয়ে না, চাউল দিয়ে। তো এতিয়া ধান শুকাই আছে, ইয়াৰ পৰা আৰু মিলত চাউল বনাই পেলাই চাউল দিব। তো এতিয়া আমি আৰু মানে অলপ কাম আছে, তো তাৰ বাবে এতিয়া যাব ওলাইছোঁ। তো দেখুৱাই আছোঁ আপোনালোকক। এখেতে অলি আছে, ময়ো অলি লওঁ, তাৰপিছত যাওঁ আৰু এইফালে দেখোঁ আৰু মই অলি ল'লোঁ আৰু পিঠা খাই আছোঁ। পিঠা মানে টেকেলি পিঠা। আৰু কিহৰ কাৰণে যাইছোঁ কচোন একবাৰ। কাম কৰিবলৈ যাইছোঁ। তো তাত দেখুৱাই আছোঁ কিহৰ কাম, কি কাম আছে আৰু কিহৰ খানা আছে। ইফালে ৰাতিপুৱা 9টা বাজিছে, এতিয়া ঘৰৰ ভাতো নাই, পিঠা খাই আহিছোঁ অলি। তো আজি দিনটোৰ কাৰণে অলি আহিছোঁ একেবাৰে। তো চাই থাকিব ভিডিঅ'টো পূৰা ভালেই হ'ব যাইছে, বঢ়িয়া হ'ব। লগটো সেইকাৰণে কণ্টিনিউ কৰি দিলোঁ পুৱাই। ইফালে আহিলোঁ আৰু বাচন নিব, থালি, ইফালে আৰু কিবা গামলা, ইফালে খুৰীমাহঁতৰ তাত। আৰু কিয় সেনে চুৰ কামবিলাক কিয় কৰা? এইফালে বগৰী মেলি দিছে, এই আৰু টুপুতকৈ ল'লে এটা। বাচনখিনি থৈ দিলোঁ আৰু খানাটো খোৱা হ'ব ইয়াতে। এই খৰি চৰি যোগাৰ কৰি আছে, ইয়াতে চৌকা বহাই দিয়া যাব আৰু ইয়াতে এনেকৈ খোৱা হ'ব। তো এইটোৱে হ'ল এটা LP স্কুল, এইটো বন্ধ হৈ আছে, কিহৰ কাৰণে সেইটোও কৈ আছোঁ পাছলৈ। তো ইয়াতে খানাটো খোৱা হ'ব। তো ইয়াতে মানে একচৰা কল অনা হৈছিল, মানে বহুত দিনৰ পৰা পাৰি থৈ দিছিল, পকিছে আজি। তো এইফালে এনেকৈ খাব ধৰিছে। তো ইমানখিনি বাঁহ বেৰা দিবৰ বাবে অনা হৈছে। এইফালে এনেকৈ জোখত কাটি আছে। তো এইপিনে চাব পাৰে এইবিলাক বেৰা ভাঙি গৈছে, তো এইফালে দিব লাগিব। আৰু এইপিনে খানাত থালি বহাই দিয়া গৈছে। তো এইফালে চব্জি কাটা প্ৰক্ৰিয়া চলি আছে। সুমন এইবাৰ চাই দি, কি আলু কাটি আছে? আলু কাটি আছে। আৰু ইয়াতে এইবাৰ দালি বহাই দিয়া হৈছে। ৰান্ধনি কৃষ্ণদা চাই দি একবাৰ। এইফালে ৰান্ধি আছে। আৰু এই টিকলুটোকে চাওকচোন, বাঁহডাল লৈ পেলাই কি বঢ়িয়াকৈ পাতবিলাক সাৰি আছে। এয়া আমি সকলোৱে ফিল্ড চাফা কৰি আছোঁ। এয়া শিগুদায়ো এনেকৈ ধুনীয়াকৈ চাহ বনাই আছে। কি চাহ হ'ব শিগুদা? লাল চাহ। এই মজা চাফাই অভিযানত মিলত বোলে পূৰা চাফা অভিযানত লাগি গৈছে। মিলনেও ইয়াতে পানী দি আছে। কিবা ক'বা নেকি এই সন্দৰ্ভত? আজি আমাৰ এই খানাটো একচুৱেলি লকাৰীৰ ফালৰ পৰা আমাৰ হৈছে আয়োজন কৰা, খানাটো আমাৰ হ'ল আৰু ভাল লাগিছে। মানুহবিলাক আহিছে, এতিয়া আমি কামখিনি কৰি আছোঁ। আজি পজিটিভ এটা আমাৰ চিন্তাধাৰাটো আমি আগবাঢ়ি আছোঁ। খানাৰ আয়োজন কি হ'ব আজি? খানা মাছ আছে, মাংস আছে, দালি আছে, আৰু ভাত আছে। আজি কাম মানে কি হ'ব? বিশেষ কাম আজি আমাৰ এই স্কুলৰ বেৰৰ যিটো আমাৰ এই বাঁহৰ বেৰা চাৰিওফালে মানে আমাৰ বাউণ্ডাৰীটো আজি হ'ব। আচ্ছা, এটা ভাল কাম হ'ব। প্ৰশান্তদাই কিবা এটা লৈ আছে, মানে এইটো বেডমিণ্টন যেন লাগে। কি একবাৰ কৈ দিয়কচোন। এইটো হৈছে গেট পাছ। আৰু আমি যেতিয়া 90 চিৰিজত মানে 95 মানৰ ঘটনা, 95 তাৰ আগৰ পৰা এইটো লৈহে আমি পেচাব কৰিব যাব পাৰিছিলোঁ বাহিৰত। আৰু সেইকাৰণে তেতিয়াৰ পৰা স্কুলখন 85ত স্থাপিত হৈছিল। আৰু তেতিয়াৰ পৰা এইটো ষ্টাৰ্ট এতিয়াও আছে। মানে যাৰ হাতত থাকে সি পেচাব কৰিব যাব পাৰে। এইটো গেট পাছ মতে এতিয়াও আছে, বহুত পুৰণা বস্তু, দেখি ভাল লাগিলে। স্মৃতি ৰমন্থন হৈছে। তো আমি চাহ বনাই আছোঁ, মানে ভাত হ'ব আৰু অলপ দেৰি আছে। তো সকলোৱে বোলে চাহ খাই এবাৰ। তো এইবাৰ ময়ে বনাই আছোঁ চাহটো লাল চাহে হ'ব। তো এইফালে চব্জি লাৰি আছোঁ, এইফালে ভাত ৰেডি।
বাকী খালি চব্জিখন হ'লে হৈ গ'ল। প্ৰায় বাজিছে এতিয়া 2টামান বাজে আৰু। ইফালে আহিছিলোঁ মই গা ধুব, এই বাবুহঁতৰ তাতে ইও বোলে ধুই যোৱা নাছিল, তো আহিলোঁ সেনেকৈ গা চা ধুই বাৰ আৰু কিবা কিবি বাচন নিব লগা আছিল, তো বাচনখিনিও ল'লোঁ আৰু লৈছোঁ বুলেটখন। বাবা তুমি নোৱাৰিবা। সম্পূৰ্ণ খানা ৰেডি, ইফালে ভাত লৈ আছে যিহেতু ইফালে বহি গৈছে আৰু এতিয়া বাজিল প্ৰায় 2:30 3টামান বাজে আৰু। তিনিটা বহি গৈছে না, ভাতটো খা পটাপট খা, তাৰপিছত আমাক দিব লাগিব দেই। দেই কি কৰে। তো ফাইনেলি ভাত খাব বহিলোঁ, কি কবি এইফালে টিকুৱে আমাক দি আছে। 2টা বেচ গ'ল এতিয়ালৈ, তো এতিয়া আমি বহিছোঁ লাষ্ট। ফাইনেলি মাংসটো আহি গৈছে, এইফালে ব্ৰইলাৰ চব্জি, এইফালে চান্দা মাছ। সুমন কেনে লাগিছে? মজা হৈছে। তো ফাইনেলি খানা চানা খাই ল'লোঁ, এতিয়া আৰু কামত ধৰিব লাগে অলপ চলপ যিখিনি কাম আছে বাকী। তো এইফালে বসন্ত দা, আমি যে এইখিনি আজি খানা খোৱা হ'ল, কি কাৰণত খোৱা হ'ল আৰু কাম চামখিনি যে কৰা হ'ল কিহৰ কাৰণে কৰা হ'ল? এইটো কামটো মানে আমি আজি এই বিদ্যালয়খন দি আমাৰ শৈশৱৰ বিদ্যালয়খনত আজি বেৰা দিলোঁ, মানে সীমাটো চাৰিওফালে বেৰা দি সুৰক্ষাৰ কাৰণে। আৰু আমাৰ লটাৰী খেলখনত অলপ পইচা পাইছিল না, মানে লাভ হোৱাখিনি খানা খাই উৰা নাই, আমি এনে এটা কাম কৰাখিনি আমি এটা সৰু চাই এটা খানা খালোঁ আৰু আমাৰ কাম চাম ৰাস্তাৰ কাম এইবিলাক কাম কৰিছোঁ। হয়, এইবিলাক কাম বাকী পুৰা খানা চানা এনেকৈ খোৱা হ'ল। ইফালে এইখিনি বেঞ্চিখিনি ধুই ইফালে ভালকৈ থ'ব লাগিব, যিহেতু এই স্কুলখনৰে সম্পদ। তো কথাটো এনেকুৱা ধৰণৰ যে ভালুকটা ঢেকীয়াবাৰী প্ৰাথমিক বিদ্যালয়খন এইখন এখন আমাৰ ওচৰৰে গাঁৱৰে এখন বিদ্যালয় হয়। তো ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবে এইখন স্কুল বদলীকৰণ কৰি বেলেগ এঠাইলৈ লৈ যোৱা হৈছে, আৰু সেয়েহে আমি নবীন সৰু সংঘৰ পৰা আমি স্কুলখনৰ বাউণ্ডেৰীটো যাতে সুৰক্ষিত হৈ থাকে বা তাৰ বাবে আমি বাহিৰে বেৰা এখন দিলোঁ, আৰু লটাৰী খেলা এখন পতা হৈছিল আমাৰ কিছুদিন আগতে। তো তাৰ বাবে আমি এটা খানাও খালোঁ ইয়াৰ ৰেহা পইচাৰে। তো শেষত খানা চানা খোৱা শেষ হ'ল আৰু এইবাৰ আমি ঘৰত আহিলোঁ। তো ভিডিঅ'টো চাই কেনে পালে মানে আমাৰ যোনটো স্কুলত খালোঁ, তো তাত আমাৰ এটা নতুনকৈ নৱনিৰ্মিত এটা সংঘ হৈছে নবীন সৰু সংঘ। তো তাৰ দ্বাৰাই আমি এখন লটাৰী খেলা পাতিছিলোঁ আৰু তাতে আমাৰ শেষত এটা খানাও হ'ল, যিখিনি পইচাৰে আমাৰ ৰাহি হৈছিল। তো আজি খানা চানা খালোঁ আৰু এতিয়া ভ্লগটো এণ্ড কৰোঁ নে কি কয়, আৰু বহুত দীঘলেও হ'ল ভ্লগটো। তো আজি এই ভিডিঅ'টো এণ্ড কৰোঁ। আৰু এইফালে আমাৰ ৰাস্তাত পাইপ লাইনৰ কাম চলি আছে এইবিলাক। তো যদি ভ্লগটো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো আজিলৈ বাই বাই।